ভাইটি, ভাইটি, বা কি হ'ল? কিনো কৰি আছিল ভিতৰত? নাই এনেই। যাচোন ঘৰৰ বজাৰ কেইটামান কৰি আছে, বজাৰৰ পৰা আগে। ঠিক আছে, তুমি মোক লিষ্টখন দি দিয়া, মই বজাৰকেইটা কৰি আনি দিম বাৰু। এইখন লোৱা আৰু এইকেইটা পইচা। যিকেইটা বস্তু লিখা আছে গোটেইকেইটা লৈ আহিবি। ঠিক আছে বা। আৰু বোৱাৰী ক'ত গ'ল? এতিয়ালৈকে উঠিবলৈ হোৱাই নাই নেকি? 3-4 বাজিলে আহি। তাই আছে, ৰুমতহে আছে। তাইক কবিচোন মই মাতিছোঁ বুলি। ঠিক আছে, হ'ব দিয়া। জুনুকা, বায়ে তোমাক মাতিছে। কেলে? কিবা কাম আছে চাগে। হ'ব দিয়া, মই গৈ আছোঁ। তুমি ক'ৰবাত যোৱা নেকি? বায়ে বস্তু কেইটামান আনিব দিছিলে বজাৰৰ পৰা, তাকে বজাৰ কৰি লৈ আহোঁগৈ। মোলৈ কিবা এটা লৈ আহিবা, বৰকৈ ভোক লাগিছে। ঠিক আছে, হ'ব দিয়া, লৈ আহিম বাৰু। কি লৈ আহ তই? বা তুমি তাই বোলে কিবা এটা খাবলৈ মন কৰিছিলে, সেইকাৰণে বোলো মই লৈ আহিম কৈছোঁ। খবৰদাৰ, ইয়াৰ পইচা পোৱা যাতে এটকাও খৰচ নকৰ। যিকেইটা দিছোঁ সেইকেইটা বজাৰ কৰি লৈ আহিবি, আৰু ঘূৰি অহাকেইটা মোৰ হাতত দিবি। বা এইবোৰ তুমি কি কৈছা? তাই প্ৰেগনেণ্ট হৈ আছে ন? তাই কিবা এটা খাবলৈ মন কৰিছে। তুমি এজনী ছোৱালী হৈ ছোৱালী মনৰ কথা বুজি নোপোৱানে বাৰু? চুপ থাক, তই এতিয়া মোক শিকাব নালাগে। মই জানো, দিনটোচোন খায়ে থাকে, ইটো সিটো, ইমান টকা নাই নহয়। বা মইতো ইনকাম কৰোঁ ন। তই ইনকাম কৰিলে কি হ'ব? ঘৰখনতো মই চলাই আছোঁ ন। পাকঘৰত কিমান খৰচ লাগে, ঘৰখনে কিমান খৰচ লাগে সেইটো মইহে জানো। তহঁতিতো খালি উৰাবহে জানো পইচা। হ'ব দিয়া বা, মই কিবা এটা মেনেজ কৰি পেলাই আনি দিম বাৰু। তোমাৰ পইচা এটকা খৰচ নকৰোঁ, হ'বনে বাৰু এতিয়া? ঠিক আছে, কিন্তু বাকী কৰি একো যাতে বস্তু নান। নাই বা, মই একো বস্তু নানো। ঠিক আছে, সোনকালে যা। মই মানে কি একো এটা খাব নোৱাৰোঁ মানে এতিয়া। হ'ব দিয়া, তুমি এই অৱস্থাত কান্দি নাথাকিবাচোন। মই তোমাক য'ৰ পৰাই নহওক আনি দিম দিয়া কিবা এটা। নাই, নালাগে দিয়া, মই নাখাওঁ আৰু, খাবলৈ একেবাৰে মন নাই। হেই আকৰি, মই আনি দিম নহয় তোমাক। ঠিক আছে, হ'ব দিয়া। নিজৰ মানুহটোৱে কাম কৰে, কিন্তু সেই পইচাবোৰ সেই বাইকজনীয়ে লৈ লয় গোটেইবোৰ। নিজৰ বুলি ক'বলৈ একোৱেই নাই। এতিয়া কিবা এটা খাবলৈ কাৰণেও বেলেগৰ ওচৰত হাত পাতিবলগীয়া হয়। জেনুকা, জেনুকা, এই মূৰতে যেন মানে একদম খাব আৰু শুব, একো এটা কাম নাই মানে। প্ৰেগনেণ্ট হ'লে আৰু ভালেই পাইছে। বা তুমি মোক মাতিছিলা? মাতিছিলোঁ। এই কামবোৰ যে পৰি আছে কোনে কৰিব? বা মোৰ গাটো আজি একেবাৰে ভাল নাই, সেইকাৰণেহে মই শুই আছিলোঁ। শুই থাকিলে গোটেই কামবোৰ হ'ব নেকি? ঘৰটোকে মচ। বা মোৰ সঁচাকৈ গাটো একেবাৰে ভাল নাই, মোৰ মূৰটো ঘূৰাই আছে। মই ইমানবোৰ ঘৰ একেলগে মুচিব নোৱাৰিম বা। নোৱাৰিম ক'লে হ'ব নেকি? তই নমচিলে কোনে মুচিব? মই মুচিম নেকি? যিটো কথা কৈছোঁ সেইটো কথা শুন। এইখন ঘৰত থাকিব মোৰ মন আছে যদি তেনেহ'লে ভালে ভালে থাক। মই যি কওঁ তাকে শুনিব লাগিব। ঠিক আছে বা, মই মচি দিছোঁ বাৰু। ইমান অত্যাচাৰ মই কেনেকৈ সহ্য কৰি থাকিম বাৰু? মূৰটো ইমান ঘূৰাই আছে, গাটো ভাল লাগি থকা নাই। এতিয়াতো মচিবই লাগিব। নমচিলে জানো সদায় আহিব? যি হয় হ'ব আৰু, মচি দিওঁ। আৰে জুনুকা, তুমি ঘৰ মচিছা যে? মই মচিছোঁ। ইছ ৰাম ৰাম ৰাম, এই অৱস্থাত ঘৰ মচিছা তুমি? কি কৰিম, কোনেনো মচি দিব? চাওঁ, তুমি এইবোৰ থোৱাচোন, মই মচি দিম দিয়া। নাই, নালাগে দিয়া, তুমি ইমান কষ্ট কৰি আহিছা, মই মচি দিম দিয়া লাহে লাহে। মই কৈছোঁ নহয়, তুমি মচিব নালাগে, মই মচি দিম। কি হৈ আছে তহঁতৰ? বা চোৱাচোন, তাই এই অৱস্থাত ঘৰ মচি আছে। মই তাইক ঘৰটো মচি দিবলৈ কৈছিলোঁ। ঘৰ মচি হোৱাই নাই নেকি? উঠনিৰ পৰা ঘৰখিনি মচি আছে। কি? তুমি ঘৰ মচিব দিছা তাইক? আৰু এইটো দেহাত তুমি কেনেকৈ পাৰিলা তাইক ক'বলৈ কাৰণে? কি হ'লনো তাতে? আগতে তাই গৰ্ভত থাকোঁতে মায়েতো তেনেকৈ সকলোবোৰ কাম কৰিছিল। এতিয়া কি নোৱাৰিব নেকি? বা আগৰ কথা বেলেগ আছিল, আৰু এতিয়া কথা বেলেগ। একো বেলেগ নহয়, এইবোৰ কাম কৰি থাকিলে তেজ চলাচলহে হয়। বা হ'ল বুঢ়ী আৰু তাইৰ গাটো বেয়া হৈ আছে। হ'ব, ঘনীয়ৰ চিন্তাকে কৰি থাক। বা মই ঘনীয়ৰ চিন্তা কৰা নাই। এইটো সময় তাই ৰেষ্ট ল'ব লাগে, আৰু এইবোৰ গধুৰ বস্তু তাই একেবাৰে দাঙিব নালাগে। তুমি এজনী নাৰী হৈ নাৰীৰ কষ্ট বুজি নোপোৱা নেকি? ভাইটি, কি বকি আছ গম পাইছনে? মই সকলো গম পাইছোঁ। বা মই আৰু এইখন ঘৰ থাকিব নোৱাৰোঁ। মই জুনুকাক লৈ এইখন ঘৰৰ পৰা গুচি যাম। কি? কিন্তু ক'ত যাবি? আমি ভাড়া ৰুমত থাকিম, তথাপি মই জুনুকাক ইমান কষ্ট চাই থাকিব নোৱাৰোঁ। হ'ব, যা, কেইদিন খাবি। আকৌ কিন্তু এইখন ঘৰলৈ কেতিয়াও ঘূৰি নাহিবি, কৈ দিছোঁ হ'লে। হ'ব বা, কেতিয়াও ঘূৰি নাহোঁ। জুনুকা, ব'লা আমি যাওঁ ইয়াৰ পৰা। এইবোৰ তুমি কি কৈ আছা? আমি নাযাওঁ নেকি? মই কৈছোঁ নহয়, তুমি এইখন ঘৰত থাকিলে মৰিব লাগিব। তোমাক কাম কৰাই এইগৰাকী মানুহে মাৰি পেলাব। তুমি অলপ ভাবি চাইছানে? একো নহয় দিয়া, কাম কৰিলে মানুহ মৰে নেকি? জুনুকা, মোৰ লগত তৰ্ক কৰি নাথাকিবা। তুমি যাবানে নোযোৱা সেইটো কোৱা। ঠিক আছে, ব'লা। যা, ঘনীয় ফলীয়া হৈ গ'লি আৰু। হ'ব বা, তুমি আৰু এটা কথা নক'বা। মই তোমাৰ কথা শুনিবলৈ একেবাৰে ইচ্ছা যোৱা নাই। আমি গৈ থাকোঁ।
যাওকচোন, কিমান দিন খাব? আকৌ এইখন ঘৰলৈ ঘূৰি আহিব লাগিব। ভাড়া ঘৰত থকাটো ইমান সহজ বুলি ভাবিছে? দাদা, ভাড়া ঘৰ এটা পাম নেকি? পাবা পাবা। আমাৰ ঘৰটোৱে ভাড়া দিওঁ। ঠিক আছে দাদা। কেইজন? তোমালোক দুজনেই ন? হয় দাদা। আৰু এয়া কোন? তোমাৰ পত্নী নেকি? হয়, এইগৰাকী মোৰ পত্নী। বেয়া নোপোৱা যদি কথা এটা সুধোঁ? সোধক দাদা। তোমাৰ পত্নী এনেকুৱা অৱস্থাত তুমি ভাড়া ঘৰত থাকিবলৈ আহিছা যে? এইটো অৱস্থাত ঘৰত থকা বেছি ভাল নেকি? নাই দাদা, এইবোৰ বহুত কথা। আমি ঘৰৰ পৰা ওলাই আহিছোঁ। কি? এইটো অৱস্থাত ঘৰৰ পৰা ওলাই আহিছা? তোমালোকে বৰ বেয়া কাম কৰিছা দেই। নাই দাদা, আপুনি যেতিয়া আমাৰ কথাবোৰ শুনিব নহয়, তেতিয়া আপোনাৰো চকু পানী ওলাই যাব। হ'ব দিয়া, আহা ভিতৰলৈ আহা। এনেকৈ থিয় হৈ থাকিব নালাগে। ঠিক আছে দাদা, ব'লক। এইটোৱে আমাৰ ঘৰ। ৰ'বা, মোৰ মানুহগৰাকীক মাতো, তাই তোমালোকক চাবিটো দি দিব। হেৰা, শুনিছানে? এইফালে ওলাই আহাচোন। অঁ, কি হ'ল? কেলে মাতিছিলে? আৰু এয়া আলহী কোন? এয়া ভাড়া ঘৰ বিচাৰি আহিছে। তুমি ৰুমটোৰ চাবিটো দি দিবাচোন। অঁ, দিম দিয়ক। আই ছোৱালীজনী প্ৰেগনেণ্ট হৈ আছেচোন। তোমাৰ পত্নী নেকি? হয়, মোৰে পত্নী। ইছ ৰাম, এইটো অৱস্থাত এনেকৈ লৈ আহিছা যে? তাই বহুত ভাগৰুৱা যেনো লাগিছে। সিহঁতে ঘৰ এৰি আহিছে। কি? ঘৰ এৰি আহিছে? ইছ ৰাম, তোমালোকৰ মুখকেইখন দেখি ইমান বেয়া লাগিছে নহয়। তোমালোকে ৰাতিপুৱাৰ পৰা একোৱে খোৱা নাই চাগে ন? নাই খোৱা। ৰ'বা, মই তোমালোকৰ কাৰণে কিবা আনো। তুমি বহাচোন, তুমি বহা। তোমাক বহুত দুৰ্বল নিচিনা লাগিছে। ঠিক আছে। মোৰ মানুহগৰাকী বৰ মৰমীয়াল জানা। আমাৰ যিহেতু ল'ৰা ছোৱালী নাই, তাই মানে এনেকৈ ল'ৰা ছোৱালী দেখিলে বৰকৈ মৰম কৰে। বহুত ভাল মনৰ মানুহ। তাকেই, তোমালোকে আমাৰ ঘৰত থাকিলে একো অসুবিধা নোপোৱা। ঠিক আছে দাদা, তোমালোকে বহা। মোৰ অলপ কাম আছে, কামটো কৰি আহিছোঁ। ঠিক আছে। এয়া লোৱা, তোমালোকৰ কাৰণে বনাই আনিছোঁ, খোৱা। থেংক ইউ ছ' মাছ। আপোনাক কি বুলি যে ধন্যবাদ দিম নহয়, মই একো ভাবি পোৱা নাই। এই ধন্যবাদ আকৌ কেলৈ দিব লাগে? নালাগে দিয়া। মই আকৌ মানুহক সহায় কৰি বৰ ভাল পাওঁ। তুমি খোৱাচোন আগতীয়াকৈ, তোমাক বৰ দুৰ্বল যেন লাগিছে। ঠিক আছে। তোমালোকে খাই বৈ লোৱা, মই চাবিটো দিম, তোমালোকে এইটো ৰুমতে থাকিব পাৰিবা। ঠিক আছে বৌ। আজিৰ দিনতো ইমান ভাল মানুহ থাকেনে বাৰু? তাকেইতো, নিজৰবোৰে এৰি দিলে বেলেগৰ ঘৰত আশ্ৰয় লৈছোঁ, তাকো ভাড়া ঘৰ। ইমান যে আদৰ সাদৰ কৰিছে নহয়, দেখিয়ে বেয়া লাগি গৈছে মোৰ। হ'ব দিয়া, তুমি খাই লৈছোন। ঠিক আছে। ভণ্টি? অঁ বৌ। ইছ ৰাম, তুমি এইবোৰ কি কৰি আছা? এনেই থাকিবলৈ মন যোৱা নাছিল যে, সেইকাৰণে কাম এটাকে উলিয়াই লৈছোঁ আৰু। কাম কৰি থকা ভালেই বাৰু, তথাপি এইটো সময়ত তলত বহি থকা একেবাৰে ভাল কথা নহয় দেই। উঠা উঠা উঠা। নাই বৌ, এইখিনি কৰি উঠিম আৰু। হেৰি, তোমালোকক কথা এটা ক'বলৈহে আহিছিলোঁ। কি কথানো বৌ? আপুনি ভাড়া বিচাৰি আহিছে চাগে? হেৰি আকৌ এজনী, মই ভাড়া বিচাৰি অহা নাই নহয়। তোমালোকক আমাৰ ঘৰত ভাত খাবলৈ নিমন্ত্ৰণ দিবলৈহে আহিছোঁ। হয় নেকি? তুমি আৰু কষ্ট কৰি ভাত বনাব নালাগে আজি ৰাতি। আমাৰ ঘৰতে খাবাগে। আৰু ভাইটিকো কথাটো জনাই দিব, অফিচৰ পৰা আহিলে আমাৰ ঘৰতে যাব পাৰিব। ঠিক আছে বাৰু, কম নহয় কিন্তু আহিবই লাগিব। ঠিক আছে দিয়া বৌ। তুমি আহিলা? আহিলোঁ দিয়া। হেৰি নহয়, আজি ভাত খাবলৈ মাতি গৈছে দাদা বৌয়ে। কি? কিন্তু কিয়? এনেই আৰু, মোৰ এইটো অৱস্থা দেখিছে যে, সেইকাৰণে মাতি গৈছে। ঠিক আছে তেনেহ'লে, যাব লাগিব আকৌ, নহ'লে বেয়া পাব নহয় তেখেতলোকে। ঠিক আছে। ভাত পানী খাই কেনেকুৱা পালা পিছে? বহুত ধুনীয়া বৌ। মই ইমান ভালকৈ বনাব নাজানো, তথাপি যিমানখিনি পাৰিছোঁ বনাইছোঁ আৰু। কিয়নো তেনেকৈ কৈছে, ভাল লাগিছে খাই। ঠিকে আছে নহ'লে। তোমালোকক কথা এটা সুধোঁ মই। বহুত দিনৰ পৰা সুধিম বুলি ভাবি আছিলোঁ, তোমালোকে বেয়া পাবা বুলি সোধাই নহ'ল। কি কথা বৌ? তোমাৰ বায়ে ফোন কৰে নে নকৰে? নাই কৰা। তেখেতে আৰু মাতিলেও মই সেইখন ঘৰলৈ যাবলৈ নাই। মোৰ পত্নীক ইমানখিনি অত্যাচাৰ কৰাৰ পিছত মই আৰু মোৰ পত্নীক সেইখন ঘৰলৈ নিব নোৱাৰোঁ। নহ'লে মোৰ পত্নীক অৱস্থা নাইকিয়া কৰি দিব তাই। মা দেউতা নোহোৱাৰ পৰা তাই যেনিবা ডাঙৰ দীঘল কৰিলে। বিয়া নাপাতোতে প্ৰত্যেকটো কথাই শুনি আহিছিলোঁ। কিন্তু এতিয়াৰ পৰা আৰু মই শুনিবলৈ নাই। কাৰণ এতিয়া মই বিয়া পাতিছোঁ। এজনী ছোৱালীক মই কথা দিছোঁ, বিশ্বাস দিছোঁ যে মই তাইক ভালে ভুলে ৰাখিম। কিন্তু তাই যদি মোৰ পত্নীক এনি টাইম টৰ্চাৰ কৰি থাকে, মোৰ ভাল লাগিব জানো? আপুনিয়ে কওকচোন বৌ। ঠিকেই কৈছাতো, কিন্তু তেখেতক জানো এনেকৈ এৰি থৈ অহা ভাল কথা হৈছে? কেনেকৈ খাইছে বাৰু তেখেতে? তেখেতে কাপোৰ চিলায়, সেয়া টকা কেইটামান পায়, তেনেকৈ চলিছে চাগে আৰু। তেখেতকতো মানুহ দুনুহ কোনো দৰকাৰেই নাই, সকলোকে হাতৰ মুঠি ৰাখিব খোজে। কেতিয়াবা বহুত দুখ লাগে জানিব, নিজৰ ঘৰখন থাকিও এনেকৈ ভাড়া ৰুমত থাকিবলগীয়া হৈছে। সকলোবোৰ বাৰ কাৰণে হৈছে। হ'ব দিয়া, দুখ কৰি নাথাকিবা, আমিওতো তোমালোকৰ নিজৰে ন। তোমালোকে কি আমাক নিজৰ বুলি ভবাই নাই নেকি? নাই বৌ, তেনেকুৱা কথা নহয়। কেলৈ আকৌ নিজৰ বুলি নাভাবিম? আপুনি নিজতকৈ বেছিকৈহে মৰম কৰে নেকি? এই প্ৰেগনেঞ্চি সময়ত মই লগতে থাকিম দিয়া। ধন্যবাদ বৌ, এইষাৰ কথা কোৱাৰ কাৰণে বহুত সকাহ পালোঁ। কেলেনো সহায় নকৰিম ন, তাই এতিয়া মোৰ ভণ্টিৰ নিচিনা। ঠিক আছে দিয়া বৌ, আমি এতিয়া গৈ থাকোঁ। যোৱা। নেপায় দেই এনেকৈ কৰিবলৈ কাৰণে এই সময়ত। ইমান নিষ্ঠুৰ মানুহ থাকিব লাগেনে বাৰু? ভগৱানে মোকহে ল'ৰা বোৱাৰী দি দিলে। মোৰ যদি ল'ৰা বোৱাৰী থাকিলে হয়, মই কিমান মৰম কৰিলোঁ হয়। থকাবিলাকে বুজিয়ে নাপায়। ইহঁতকেইটা যোৱাৰ পৰাচোন ঘৰখন একেবাৰে ভাল লগা নাই। কিবা খালী যেন অনুভৱ হৈছে। অকলে থাকিবলৈ মনে যোৱা নাইচোন। এইটো মাহতে তাই সন্তান জন্ম হোৱা ডেট। ক'ত আছে, কি খাইছে, একো গম পোৱা নাই মানে। মোৰ গাতে ভুল, মই তাইক ইমান কষ্ট দিব নালাগিছিলে।
মোৰ ভাইটিক আঁতৰাই লৈ যাব বুলি মই ইমানখিনি কৰিলোঁ, ইমান শাসন কৰিছিলোঁ, তথাপিচোন মোৰ ভাইটিক আঁতৰাই লৈহে গ'ল। মই বহুত তললৈ নামি গৈছিলোঁ, সেইকাৰণে সিহঁতে এনেকুৱা এটা ডিচিশ্যন ল'ল। নাই, মই সিহঁতে এইখন ঘৰলৈ ঘূৰাই লৈ আহিব লাগিব, নহ'লে মা দেউতাৰ মনত বৰ কষ্ট পাব। মা দেউতা মোক কৈ থৈ গৈছিল তাক চাবলৈ কাৰণে, মোক তাৰ দায়িত্ব দি থৈ গৈছিল। এতিয়া যদি মই সেই দায়িত্ব পালন নকৰোঁ, মা দেউতাৰ মনত কম কষ্ট পাবনে? মই যাব লাগিব সিহঁতক বিচাৰি। বাইদেউ, অঁ, দেখুৱাচোন। আজি আপোনাৰ ভাইটিহঁতক দেখি আহিছোঁ নহয়। ক'ত দেখিলি? মই আজি চহৰলৈ যাওঁতে দেখি আহিছোঁ। ভাড়া ৰুম লৈ আছে নেকি সিহঁতে? অঁ, হয় নেকি? তই বহুত ভাল কাম কৰিলি জান। মই সিহঁতৰ এড্ৰেছটো বিচাৰিয়ে ফুৰিছিলোঁ। হ'ব দে, বৰ ভাল কাম কৰিলি তই। হ'ব দিয়ক বাইদেউ, মই এতিয়া কৈ থাকোঁ। যা যা, ইহঁতৰ ঘৰত মই যাবই লাগিব। মই ইহঁতক এইখন ঘৰলৈ ঘূৰাই লৈ আহিবই লাগিব, নহ'লে মোক ভগৱানেও ক্ষমা নকৰিব। অ' মা, মোৰ পেটটো ইমানকৈ বিষাইছে। অ' মা, কি কৰিম এতিয়া মই? কি হৈছে তোমাৰ? পেটটো ইমানকৈ বিষাইছে মোৰ। ব'লা তেনেহ'লে হস্পিটেল লৈ যাওঁ। কি হৈছে? ইমান চিঞৰি চিঞৰি কান্দি আছে যে? বৌ, আপুনি আহি ভালেই কৰিলে। এই পেটটো বহুত বিষাইছে। অঁ, হয় নেকি? তোমালোকে চিন্তা কৰিব নালাগে, ব'লা সোনকালে হস্পিটেল লৈ যাওঁ। ইয়াত আৰু এনেকৈ চাই থাকিলে নহ'ব। মই দাদাক কওঁ গাড়ীখন ওলাবলৈ কাৰণে। ঠিক আছে বৌ। তুমি তাইক তললৈ লৈ আহাচোন। আপুনি গৈ থাকক বৌ, মই গৈ আছোঁ। ব'লা, মই তোমাক লৈ গৈ আছোঁ। সোনকালে লৈ ব'লা মোক। দাদা, বৌ, মোৰ বৰকৈ ভয় লাগিছেচোন। ভয় কৰিবলগীয়া একো নাই নহয়। তথাপি বৌ, কিয় জানো মোৰ ভয়টো বেছি। পেচেণ্টৰ গাৰ্জেন কোন? হয় ডক্টৰ, মই। কংগ্ৰেচুলেশ্যন, আপোনাৰ ল'ৰা সন্তান এটা জন্ম হৈছে। কি? ডক্টৰ, আপুনি সঁচাই কৈছে নেকি? অঁ, মই সঁচাই কৈছোঁ আকৌ, কেলৈ মিছা কথা ক'ম। আপুনি ভিতৰত গৈ চাব পাৰে। চালে নহ'ব কিন্তু, এতিয়া আমাক মিঠাই খুৱাব লাগিব। নিশ্চয় ডক্টৰ। দাদা, বৌ, মই দেউতাক হৈ গ'লোঁ। আমি কোৱা নাছিলোঁ জানো ভয় কৰিব নালাগে বুলি? যোৱা, এতিয়া যোৱা, চাই আহাগৈ তুমি। ঠিক আছে। বেচেৰাটো মনত বৰকৈ ফূৰ্তি পাইছে। তাকে, ভালে ভালে হ'ল যে গোটেইবোৰ, সেইটোৱে ভাল লাগিছে আৰু। দাদা, বৌ, এয়া মিঠাই লওক, আপোনালোকে খাওক। আমি পিছত খাম ব'লা, এতিয়া ভিতৰলৈ যাওঁ, চাই আহোঁগৈ ন ল'ৰাটো কেনেকুৱা। ঠিক আছে, আহক নহ'লে। তুমি অলপ ভাল পাইছানে? পাইছোঁ দিয়া। দাদা, বৌ, আপোনালোকক বহুত বহুত ধন্যবাদ। এই ধন্যবাদ আকৌ কেলৈ দিব লাগে? আমি নিজৰ কৰ্তব্যহে পালন কৰিছোঁ। আজি আপোনালোক নাথাকা হয় মোৰ কি হ'ল হয় ঠিক নাই। কেলেনো এতিয়া এইবোৰ কথা মনলৈ আনি আছা? এতিয়া তোমাক ঘৰলৈ লৈ যাব লাগে আমি। বৰ ধুনীয়া ল'ৰাটো দেই, একেবাৰে বাপেককে চিকুটি বাকুটি লৈ আহিছে আৰু। ব'লা, এতিয়া আমি তোমাক ঘৰলৈ লৈ যাওঁ। ঠিক আছে ব'লক। তুমি ভাতকেইটা খাই লোৱাগে নেকি? এতিয়া নাখাওঁ দিয়ক, ই বৰ আমনি কৰি আছে। ইয়াক মই অলপ লৈ থাকোঁ, তুমি ভাতকেইটা খাই লোৱাগে। ঠিক আছে বাৰু। নেকানে আমাৰ গোসাঁই মানুহকে। এইটো ভৱেন বৰুৱা ঘৰ হয়নে? হয়, আপুনি কোন? ইয়াত মোৰ ভাইটি আৰু মোৰ ভাই বোৱাৰীজনী থাকে। বা, আপুনি ইয়াত? ভণ্টি, মই তহঁতক নিবলৈ আহিছোঁ। তহঁত নোহোৱাৰ পৰা ঘৰখন একেবাৰে খালী খালী লাগি গৈছে। সেইকাৰণে মই ভাবিছোঁ তহঁতক আৰু ইয়াৰ পৰা লৈ যাওঁ। কিন্তু কোনো কিন্তু নাই, ভাইটিক তুমিয়ে বুজাব লাগিব। তুমি বুজালে সি বুজিব। মোৰ ওপৰত বহুত খং উঠি আছে ন? বা, তুমি? ভাইটি, মই তহঁতক নিবলৈ আহিছোঁ। নাই বা, মই এইখন ঘৰৰ পৰা যাবলৈ নাই। তোৰ নিজৰ ঘৰ বেলেগত, ইয়াত তই ভাড়া ৰুমহে লৈ আছ? ভাড়া ৰুম লৈ আছোঁ ঠিকে, কিন্তু এখেতলোকে নিজৰ মানুহ নিচিনাকৈ ইমান মৰম কৰিছে নহয়। আৰু মোৰ মানুহজনী ইমান যে কেয়াৰ লৈছে, যেতিয়াৰ পৰা বাচ্ছাটো হৈছে তেতিয়াৰ পৰা মাকৰ নিচিনাকৈ কেয়াৰ লৈছে। এখেতলোকক মই একেবাৰে এৰি থৈ যাব নোৱাৰোঁ বা। কিয় তুমি আমাক বিচাৰি আহিছা? সেইখন ঘৰত তুমিয়ে থাকাগৈ, তুমিয়ে ৰাজৰাণী হৈ খোৱাগৈ। এইবোৰ কি কৈছ? মা দেউতাই মোক দায়িত্ব দি থৈ গৈছে তহঁতক চাবলৈ কাৰণে। তহঁতক যদি নেচাওঁ মই, মা দেউতাই মনত বহুত কষ্ট পাব। এইটো কথা আগতীয়াকৈ ভাবিব লাগিছিলে। মোৰ পত্নীক ইমান অন্যায় কৰা মানুহগৰাকীৰ লগত মই আৰু কেতিয়াও যাব নোৱাৰোঁ। তোমালোকে এনেকৈ নক'বা। এইগৰাকী তোমাৰ বা ন? বাই কাৰ লগত থাকিব বাৰু তোমালোকে যদি ইয়াত থাকা? আমি বাৰু এইবোৰ এটা সপোন বুলি পাহৰি যাম, কিন্তু তোমাৰ বাই কি কৰিব? নাই বৌ, আপোনালোকক এৰি মই কেতিয়াও নাযাওঁ। আৰু মোৰ কথা কি? আপোনাৰ কথা মোৰ ভাবিবলৈ অলপো মন নাই। মই ইহঁতক নিজৰ ল'ৰা ছোৱালী নিচিনাকৈ ভাবোঁ। মোৰ যিহেতু ল'ৰা বোৱাৰী নাই, মই সেইকাৰণে ইহঁতকে ল'ৰা বোৱাৰী বুলি ভাবি লৈছিলোঁ। কিন্তু এতিয়া ইহঁতে ইয়াৰ পৰা গ'লে মোৰ মনটো বহুত কষ্ট পাব। কিন্তু মই ইহঁতক ৰখাবলৈ নোৱাৰোঁ। বৌ, আপুনি দুখ কৰি নাথাকিব। আপুনি যিহেতু বিপদৰ সময়ত আমাক সহায় কৰিছিলে, আপোনালোকক এনেকৈ আধা ৰাস্তাতে মই এৰি থৈ যাবলৈ নোৱাৰোঁ। কিন্তু কোনো কিন্তু নাই বৌ। বা, তুমি ইয়াৰ পৰা যাব পাৰা। মোৰ তোমালোকৰ কোনো সম্পৰ্ক নাই। আৰু এটা কথা, যদি তোমাক পইচা লাগে তেনেহ'লে মোক ফোন কৰিবা। মই তোমাক পইচা দিবলৈ ৰাজি আছোঁ। মই তোমাক প্ৰত্যেকটো কামতে সহায় কৰিম বা, কিন্তু মই তোমাৰ লগত একেখন ঘৰতে থাকিব নোৱাৰোঁ। ঠিক আছে দিয়া, নহ'লে মই গৈ থাকোঁ। তহঁতে ভালকৈ থাকিবি। বৌ, আপুনি এতিয়া কাটি নাথাকিবচোন। নাই কনা, ইয়াক সুখৰহে যাব পাৰি। তোমালোকে ইয়াত থাকিম বুলি কৈছে যে মোৰ মনটো কিমান ভাল লাগিছে মই বুজাব পৰা নাই।
একো নাই বৌ, আমি তোমালোকৰ ইয়াত ভাড়া দিয়া হিচাপে থাকিম। সেই এজনী কি কথা ক'বলৈ আহিছা? মই কোৱা নাই নেকি তোমালোকক মই নিজৰ ল'ৰা ছোৱালীৰ নিচিনা ভাবোঁ বুলি? এইখন তোমাৰেই ঘৰ, ইয়াত কোনো ভাড়া চাড়া দিব নালাগে। ইমান দিন থাকিলে মই ভাড়া বিচাৰিছোঁ নেকি তোমাক? নাই নহয়। হ'ব যোৱা, এতিয়া ভাতকেইটা খাই লোৱাগে তুমি, গোসাঁই শুওঁতে। ঠিক আছে বৌ, আপোনাৰ নিচিনা বৌ এজনী পাবলৈ ভাগ্য লাগিব। হ'ব যোৱা।